हेलो व्यूअर्स আপোনালোকক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজি শিক্ষক দিৱস উপলক্ষে মই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টোৰ মেইন উদ্দেশ্য হৈছে যে প্ৰত্যেক মানুহে যাতে আমাৰ সমাজত থকা প্ৰত্যেকজন সৰু ডাঙৰ শিক্ষকক সবেই যাতে সন্মান কৰে, সবেই যাতে আমাৰ শিক্ষকৰ গুৰুত্বখিনি বুজি পায়, সেইটো উদ্দেশ্যলৈ আমি এইখন ভিডিঅ'টো বনাবলগীয়া হৈছে। যাতে কোনো এজন শিক্ষকে আমি মানে অৱহেলা নকৰোঁ। আমাৰ পিতৃ মাতৃ একচুৱেলি শিক্ষকটো হৈছে সেইজন যিজনলৈকে অন্তত এটা আখৰ শিকাইছে, অন্তত এটা ভাল জ্ঞান শিকাইছে। সেইজনে আমাৰ শিক্ষক, সেইজনে আমাৰ কাৰণে পূজনীয়, সেইজনে আমাৰ কাৰণে সন্মানৰ মানুহ। সেইজনকে আমি অন্তৰৰ পৰা সন্মান কৰিব লাগে। তো এইটো উদ্দেশ্যে আমাৰ আজান শংকৰ বিদ্যাপীঠ হৈ যোৱা শিক্ষক দিৱস পালনত মানে যিখিনি হৈছে সেইখিনি আপোনালোকক শ্বৰ্টকাট দেখাইছোঁ, আপোনালোকে চাই থাকিব। এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি আছে। নমস্কাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, মোৰ পৰম পূজনীয় শিক্ষাগুৰুসকল তথা মঞ্চত উপবিষ্ট সন্মানীয় অতিথিবৃন্দ, মোৰ সহপাঠী তথা ভাইটি ভণ্টিসকল, আজি 5 ছেপ্টেম্বৰ, আজিৰ দিনটো গোটেই ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে উদযাপিত হৈ আহিছে। আজান শংকৰ বিদ্যাপীঠত প্ৰতি বছৰে শিক্ষক দিৱস দিনটো উদযাপিত হৈ আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক উৎসাহ উদ্দীপনা যোগাবলৈ, তেওঁলোকৰ সুন্দৰ উজ্জ্বল সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনাৰ লগতে তেওঁলোকৰ অতি মূল্যৱান আশীৰ্বাদ তথা পৰামৰ্শ বিচাৰি আজিৰ সভাখন অনুষ্ঠিত কৰা হৈছে। এয়াই আজিৰ সভাৰ উদ্দেশ্য। ছাত্ৰীগৰাকীয়ে আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি দিলে, ধন্যবাদ থাকিল। ইয়াৰ পিছত আছে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এটি সমবেত সংগীত পৰিৱেশন। গতিকে অতি সোনকালে সমবেত সংগীত পৰিৱেশন কৰা ছাত্ৰ ছাত্ৰীসকলে আহি সময় লছ নকৰিবা, সোনকালে আহি তোমালোকে সমবেত সংগীত পৰিৱেশন কৰিবলৈ মই আহ্বান জনালোঁ। সংভৱত সমাপ্ত হৈছে। থাকিবল কেনেকুৱা লাগিছে? ভাল লাগিছে। যেনেকুৱা ভাল লাগিছে, ভালেই লাগিছে। মানে কেনেকুৱা লাগিছে? ভাল লাগিছে না? ভালেই লাগিছে। আমাৰ পিছৰ কাৰ্যসূচীত আছে অতিথিসকলৰ সম্বৰ্ধনা। উক্ত কাৰ্যসূচী চলাই নিবলৈ মই বিদ্যালয়ৰ শিক্ষক অতুল ডাঙৰীয়াক অনুৰোধ জনালোঁ।
অলপ পিছত যাম যাব আমরা লাগবো হাই সেকশনে কাম করবো কিন্তু পুলিশটা আছে বুঝেছি সভাপতিদেৱৰ নিৰ্দেশক্ৰমে এতিয়া আমাৰ এটি সম্বৰ্ধনা অনুষ্ঠান আমি আগবঢ়াবলৈ লৈছোঁ। আজি আমাৰ মাজত উপস্থিত আছে বৰঢল বৰদৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় ৰহমান আলী ছাৰ। তেখেতে আমাৰ মাজত থাকি আমাৰ শোভাবৰ্ধন কৰিছে। গতিকে আজি আমি অতিথি হিচাপে তেখেতক পাই আজি শ্ৰদ্ধাৰে তেখেতক ওচৰত নতশি জনাই আমাৰ বিদ্যালয়ৰ শিক্ষক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তাজমিন নিছক মই অনুৰোধ জনাইছোঁ। তেখেতে আজি আমাৰ অতিথি দেৱ ভৱ বুলি এটা কথা আছে। আজি আমি সভাৰ অকণমান ব্যতিক্ৰমী কৰি আমি তেখেতকৈ প্ৰথম এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। এয়া মঞ্চত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ৰহমান ছাৰ তেখেতক সম্বৰ্ধনা জনাইছে আমাৰ বিদ্যালয়ৰ শিক্ষক তাজমিন। দ্বিতীয়তে আজি এটা মহৎ কাৰ্য সাধনৰ বাবে আমাৰ মাজত শোভাবৰ্ধন কৰি সভাপতি পদ অলংকৃত কৰিছে আমাৰ বিদ্যালয়ৰ শিক্ষক প্ৰধান শিক্ষক মাননীয় ফৰিদুদ্দিন ছাৰ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ ছাত্ৰী মুমতাহিনা নাইম। গতিকে তেওঁ ছাৰক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা অনুষ্ঠান চলি আছে। লগে লগে ধন্যবাদ থাকিল আমাৰ অতিথিসকলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কেনেকুৱা লাগি আছে? উপলক্ষে শিক্ষক শিক্ষয়িত্ৰীসকলকো ভাষা আমি কাৰোবাৰ লেকচাৰ বা ভাষণত আমি উৎসাহ দি হাত চাপৰি বজাই, কিন্তু এই হুলস্থলীয়া পৰিৱেশ এটা কোনেও সৃষ্টি নকৰা। হাত চাপৰি বজাওঁ হয় নহয়, কিন্তু যিটো হুলস্থল হাঁহকৈ মাৰি দিয়ে আকৌ বেয়া শুনাই মুখৰ মাতটোহে আমি হাত চাপৰি বজাই তেখেতক উৎসাহ ইনস্পায়াৰ কৰিম, তেখেতক প্ৰেৰণা দিম। কিন্তু আমি চাউণ্ড আমি মুখেৰে কোনো শব্দ নকৰোঁ, হ'ব? বুজি পাইছা? আমি হাত চাপৰি বজাম, মুখেৰে আমি গুচি আহোঁ। কাৰণ ইয়াত নাচ গান ভাগৰ বনাই নহয়, কাৰোবাৰ ভাষণ দিছে, ধুনীয়া লাগিছে, ভাল লাগিছে, আমি হাত চাপৰি বজাই এই ছাত্ৰ ছাত্ৰীজনীক আমি উৎসাহ দিম। দিনৰ পিছত ক্লাছ 5 মাৰ্জিয়া, তাৰপিছত হাতিকা,